গোৱালপাৰাৰ কৃষ্ণাই নৈৰ খহনীয়াৰ কালৰূপ খহনীয়াৰ কবলত খাৰিজা মানিকপুৰৰ নৈপৰীয়া ৰাইজ নেপালী খুঁটি সংযোগী পথলৈও আহি পৰিছে ভাবুকি ভয় শংকাৰ মাজত দিন অতিবাহিত কৰিছে নৈপৰীয়াই নিয়ম নীতি নমনাকৈ অবৈধভাৱে বালি খননৰ ফলত খহনীয়াৰ সৃষ্টি হোৱাৰ অভিযোগ ৰাইজৰ বন বিভাগৰ ভূমিকাক লৈও ক্ষোভ প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে আৰু এই সন্দৰ্ভত আমাক কিছু তথ্য আগবঢ়াব সাংবাদিক বিশ্বজিত আছে হয় এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ কৃষ্ণাই খাৰিজা মানিকপুৰ আৰু খাৰিজা মানিকপুৰ দেখা হৈছে কৃষ্ণাই নৈত এতিয়া গৰাখহনীয়া তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে ভিডিঅ' জানিছে দেখুৱাব চাওক এয়া চাওক কেনেদৰে গৰা খহি আছে কাৰণ এইখন এখন কৃষ্ণাই নৈ আৰু কৃষ্ণাই নৈ কি কাৰণত গৰা কৰিছে তাক মই ভিডিঅ' জানিছে দেখুৱাব যত্ন কৰিম এয়া চাওক এই কৃষ্ণাই নৈত বহুকেইটা বালিমহল আছে এই বালিমহলৰ ফলতে এই কৃষ্ণাই নৈত এনেদৰে গৰাখহনীয়া সৃষ্টি হৈছে আৰু ক'ব লাগিব যি কৃষ্ণাৰ পৰা মৰনৈ সংযোগী যি পথ আছে সেই পথটো ক'ব লাগিব ইয়াৰ পৰা প্ৰায় 20 মিটাৰ দূৰত এতিয়া তালৈ ভাবুকি আহি পৰিছে আৰু এই অঞ্চলবাসী এতিয়া চিন্তিত হৈ পৰিছে কাৰণ যেনেদৰে গৰা খহি আছে কোন মুহূৰ্তত তেওঁলোকৰ ঘৰ বাৰী গৰাখহনীয়াত যায় তাক নুই কৰিব নোৱাৰি মই ইয়াৰ এই অঞ্চলৰ লোকসকলৰ কিছু কথা বোলো যত্ন কৰিম মই দাদা আপোনাৰ লগত আহিছোঁ যেনেদৰে গৰা খহি আছে এতিয়া আপোনালোকৰ এই অঞ্চলৰ লোকসকলৰ চাগে চিন্তা বাঢ়ি গৈছে হয় নিশ্চিত আমি চিন্তা কৰিব লগা এই কাৰণেই হৈছে যেহেতু বাৰিষাৰ সময় আৰু দিনক দিনে গৰাখহনীয়া বৃদ্ধি পাই আছে আজি যদি এই গৰাখহনীয়া আজি প্ৰতিৰোধ নহয় তেতিয়াহ'লে আমাৰ এই যিমানকেইখন গাঁও আমাৰ কাষৰীয়া গাঁও আছে এই গাঁৱৰ মানুহখিনি গৰাখহনীয়াৰ কবলত তেওঁলোকে পৰিব আৰু এটা কৃষ্ণাইটো মৰনৈ সংযোগী পথটোতো ভাবুকি আহি পৰিছে নিশ্চয় আৰু এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব আজি যিটো সময়ত আমি সকলোৱে গম পায় যে যিটো বালিমহলে আজি গুণ্ডাৰাজ তেওঁলোকে চলাই আছে আৰু এই গুণ্ডাৰাজৰ ক্ষেত্ৰত আজি এই গৰাখহনীয়াৰ মানে সন্মুখীন হ'বলগীয়া হৈছে আপোনালোকৰ অঞ্চলবাসীৰ কথা যিসমূহ বালিমহল চলাই আছে মহলদাৰসকলে আপোনালোকৰ অঞ্চলবাসীৰ কথা নুশুনে চাগে নিশ্চয়কৈ এটা সীমা নিৰ্ধাৰিত কৰা হৈছে তেওঁলোকে এটা সীমা দিয়া হৈছিলে আৰু গাইডলাইনো এটা আছে তেওঁলোকে নেশ্যনেল হাইৱেৰ পৰা 40 মিটাৰ আঁতৰতহে তেওঁলোকে মানে বালি উঠাব পাৰিব আৰু তেওঁলোকক বালি উঠাব দিছে নদীৰ মাজৰ পৰা কিন্তু এতিয়া তেওঁলোকে বালি খান্দি আছে ক'ত কাছাৰৰ ছাইডত তেওঁলোকে বালি খান্দি আছে যাৰ ফলত আজি গৰাখহনীয়া কবলত পৰিছে ৰাইজে তো আৰু আপুনি নিশ্চয় প্ৰত্যক্ষ কৰিছে আৰু অলপ কেইদিন যদি বালি খান্দি থাকে তেতিয়াহ'লে আমাৰ যিটো PWD ৰড এই ৰডটোও মানে গৰাখহনীয়াৰ কবলত পৰিব তো এই ক্ষেত্ৰত জিলা প্ৰশাসন তথা অসম চৰকাৰক আহ্বান জনাম যে আমাৰ কৃষ্ণাই টু মৰনৈ ৰোডৰ যে আমাৰ PWD ৰড আছে এই ৰডৰ কাষেৰে যদি পাথৰ কেচিঙৰ কাম নহয় তেতিয়াহ'লে এই মানুহখিনি অদূৰ ভৱিষ্যত তেওঁলোকে গৰাখহনীয়াত যাব নিশ্চয়কৈ মই আৰু কথা বোলো যত্ন কৰিম মই আপোনাৰ কাষত আহিছোঁ কিছুদিন আগতে দেখা গৈছে যে কিছুদিন আগতে এই বালিমহলৰ কাৰণে দুজনকৈ ছাত্ৰৰ মৃত্যু হৈছিলে এই কৃষ্ণাই নৈতে তাৰপিছত আপোনালোকে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বা ইয়াৰ স্থানীয় ৰাইজে পথ অৱৰোধ কৰিছিল প্ৰতিবাদ সাব্যস্ত কৰিছিলে এতিয়া কিন্তু দেখা হৈছে যধে মধে বালি উঠাই আছে বালি মহলদাৰসকলে তাৰ ফলত দেখা গৈছে এই অঞ্চলত বৃহৎ ক্ষতি হৈ আছে প্ৰথমতে দুখিব লাগিব ফৰেষ্ট বিভাগক তেওঁলোকে খুন্দিবলৈ দিছে কাৰণে ইহঁতে সাহস পাইছে বালি নদীৰ মাজৰ পৰা বালি খুন্দাটো ইমান একো নহয় কিন্তু যিটো যে ছাইডৰ কাছাৰ ঠাচাৰবিলাক যে দহাই দি আছে মাটিবালা বন্ধ কৰিব লাগে কাৰণ মাটিবালা বন্ধ নকৰিলে আমাৰ যিটো কৃষ্ণাইৰ পৰা মৰনৈ ৰোড একেবাৰে নিশেষ হৈ যাব ইতিমধ্যে ৰাইজ পানীত হাঁহ নচৰা অৱস্থা আৰু যিহেতু আমাৰ ৰাইজৰ মানুহৰো অকণমান দোষ আছে নাথাকা নহয় কাৰণ এই ৰাইজেতো সকলো ৰাইজে বন্ধ কৰিব লাগিব কিন্তু আমি প্ৰায় বালিমহলবিলাককো কৈ আছোঁ যে যিটো নদীৰ মাজৰ পৰা আপোনালোকে যিটো বালি খনন কৰক ক'বলগীয়া নাই কাৰণ নদীৰ মাজত বালি বেছি হ'লে পানী আহিলে গোটেই দিকে উটি যায় নদী অকণমান দ হ'লে পানী নদী গুচি যায় কিন্তু মই ফৰেষ্ট বিভাগক কৈছোঁ যে এই যিটো বালি মাটি এইটো খনন বন্ধ কৰক আৰু যেটো অত্যাচাৰ চলি আছে ডাম্পাৰ দিনে নিশাই 14 চক্কা 12 চক্কা চলি আছে ইহঁতে সৰুকে ট্ৰাকবিলাকক লৈ কিবা ব্যৱসায় কৰি সৰু সুৰা কৰক কিন্তু
ইহঁতৰ কাৰণে আমাৰ গাঁওখন ধ্বংস হ'ব দিব নিদিওঁ কিন্তু স্পষ্ট কথা বালিখনন বন্ধ হ'ব লাগিব আৰু এই আমাৰ যিটো গৰাখহনীয়া এইটো যিটো মথাউৰি হ'ব লাগে চৰকাৰখনক অনুৰোধ কৰিছোঁ মই প্ৰতিবাৰ ইয়াৰ আগতে বদৰুদ্দিন নাজমুল আছিলে MP আছিলে তাৰপিছত আহিলে কংগ্ৰেছৰ কি নাম আছিলে এইটো নামেই নাজানো এইটো পাহৰি গৈছোঁ মই তো যি নহওক চৰকাৰখনে কৈ থাকে যে আমাৰ শাসকীয় দলৰ যদি কোনোবা MLA আৰু সাংসদ হয় তেতিয়া আমি কিবা এটা চিন্তা কৰিম এতিয়া আমাৰ ধুবুৰী সমষ্টি যিটো মানে সাংসদ তো শাসকীয় দলৰ MP নবনায় সমষ্টিৰ MLAও নবনায় তো আমি যাম ক'ত এতিয়া যিহেতু সংখ্যালঘুৱে বেছি ইয়াত অনুৰোধ কৰিছোঁ চৰকাৰখনক যেন এই আমাৰ মথাউৰিটো বনাই দিয়ে ৰাইজৰ সুবিধা হ'ব আৰু ইয়াৰ পৰা এটা স্পষ্ট কথা কৈছোঁ এই ফৰেষ্ট বিভাগে যেন এই বালিখনন বন্ধ কৰে নহ'লে অনাগত দিনত আমি আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম ধন্যবাদ জয় অসম আৰু বিশ্বজিৎ দাস আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু পৰিৱেশ দেখুৱাৰ বাবে